এয়া আজি ৰঙা চাহ একাপৰ সৈতে কঁঠাল পিঠা। এইকেইদিন বহুত বেছি গৰম আৰু সেয়েহে কঁঠালবিলাক সোনকালে পকিবলৈ লৈছে। গতিকে ময়ো কঁঠাল এটা ভাঙি তাৰ পৰা এইদৰে ৰস চেপি উলিয়াই ল'লোঁ আৰু এতিয়া এইখিনিৰে মই কঁঠাল পিঠা বনাবলৈ ল'ম। আৰু আমাক কঁঠাল পিঠা বনাবলৈ হ'লে প্ৰথমতে লাগিব পিঠাগুড়ি আৰু সেয়া কঁঠালৰ ৰস। আৰু আপোনালোকে কিমানখিনি পিঠা বনায় সেয়া অনুমান কৰি পিঠাগুড়িখিনি লৈ ল'ব। মই এইদৰে পিঠাগুড়িখিনিত ৰস সানি লৈ লৈছোঁ। মই মিশ্ৰণখিনি দেখুৱাই দিছোঁ আৰু এই মিশ্ৰণখিনি বেছি পাতলীয়া নকৰাই ভাল, কাৰণ পাতলীয়া হ'লে কলপাতৰ মাজেৰে ওলাই পৰাৰ এটা ভয় থাকে, গতিকে অলপমান গোটাকৈ ৰাখিছোঁ। এতিয়া এই কলপাত কেইখিলা যে দেখিছে, এইখিনি আগতে মই কাটি থৈছিলোঁ সৰুকৈ, আৰু এইখিনি এতিয়া মই ভালদৰে ধুই লৈ এনেকৈ মচি লৈছোঁ, যাতে কিবা লেতেৰা থাকিলে গুচি যায়। এতিয়া মই পাতখিলাৰ একেবাৰে মাজত এনেকৈ মিশ্ৰণখিনি ঢালি দিছোঁ, যাতে মাজত দিলে মানে সকলো ফালে ধুনীয়াকৈ সিজি যায়। যিটো কাষত দিলে হয়তো ওলাই পৰাৰ এটা ভয় থাকিব, সেয়েহে তাৰ পিছত এইদৰে মই ভাঁজ কৰি লৈছোঁ আৰু শেষত মই এই মাৰিডালেৰে এইদৰে বেলি দিছোঁ, যাতে গোটেই মিশ্ৰণখিনি চাৰিওফালে বিয়পি যায় আৰু সিজিবলৈ সুবিধা হয়। হাতেৰে কৰিব পাৰি, মই মাৰিডালেৰে কৰি দিলোঁ। ইফালে ৰেডি হৈ গ'ল আৰু মই কাঁহী এখনত থৈ গ'লোঁ। ইমান গৰমত পাকঘৰত সোমাই থাকিবলৈ যথেষ্টখিনি কষ্ট হয় যদিও এই পিঠাকেইটা খাবলৈ বহুত বেছি স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত হয় বাবে মই বহুত কষ্ট কৰি হ'লেও পিঠাখিনি বনাই ৰেডি কৰিলোঁ। আৰু ঘৰৰ সকলোৱে খাই বহুত বেছি ভাল পায়, সেয়েহে মানে গৰম হ'লেও বনাবলৈ বিচাৰোঁ। আৰু এতিয়া টাৱা এখনত এইদৰে মই পিঠাকেইটা তুলি দিম। আমাক এই পিঠাখিনি সিজিবলৈ বহুত বেছি সময়ো নালাগে, একেবাৰে কম সময়তে হৈ যাব। আৰু পাতখিলা আচলতে দুবাৰমান অলপ কৰিলে এইখিনি সিজি যায়, আৰু পাতখিলা লেৰেলিলে আমি গম পাওঁ যে পিঠাগুড়িখিনিৰ ভিতৰত হৈ গৈছে। আৰু পিঠাখিনি হৈ যায় তেতিয়া খুব সুন্দৰকৈ তাৰ পৰা ওলাই আহে। আৰু জুই বহুত বেছি দিব নালাগে, মিডিয়াম ফ্লেমত হৈ যাব। আৰু এইদৰে এখন চাব পাৰে প্ৰায় সিজিছে, কাষে অলপমানহে বাকী আছে। আৰু এইফালে ৰেডি হৈ গ'ল আমাৰ কঁঠাল পিঠা, আৰু চাওক কেনেকৈ ধুনীয়াকৈ পাতখিলাৰ মাজৰ পৰা পিঠাখন ওলাই পৰিল। আৰু এইদৰে বাকীখিনিও মই লাহে কৰি গৈ থাকিলোঁ। আৰু চাওকচোন, পাতখিলাত একোৱে লাগি থকা নাই। পিঠাখন তাৰে পৰা উলিয়ালোঁ, কিন্তু পাতখিলাত একো এটা লাগিয়ে নধৰিলে। মানে কলপাতত বনালে এইটোৱে সুবিধা, আৰু কলপাতৰ এটা পুৰা গন্ধ এটা ওলায়, আৰু সেইটোৰ কাৰণে বহুত বেছি ভাল লাগে। আৰু যিহেতু দুখনমান মোৰ ৰেডি হৈ গ'ল, গতিকে মই তৎক্ষণাত গৰমে দেউতাক ৰঙা চাহ একাপৰ সৈতে দি দিলোঁ। আৰু আমাৰ আৰ্হি আৰু ৰিধিকো খাবলৈ দিছিলোঁ, সিহঁতে বোলে বহুত ভাল পাইছে। তাই পিঠা খাই উঠি এতিয়া আকৌ নিজেই বনাবলৈ লাগে। তাই বোলে মোৰ কামত মোক সহায় কৰে, গতিকে তাইকো শিকাই দিলোঁ কেনেকৈ পিঠাখন ভাঁজ কৰিব লাগে, আৰু তাই ধুনীয়াকৈ এইখিনি ভাঁজ কৰি বনাই দেখুৱালে। আৰু এতিয়া যিহেতু গোটেইখিনি পিঠা মোৰ কমপ্লিট হৈ গ'ল বনোৱা, গতিকে গৰম গাখীৰ চাহৰ লগত খোৱাহে কথা, আৰু নে কি কয়? আৰু আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা লাগিল মোৰ ৰেচিপিটো, আৰু আপোনালোকে খায় নে নাখায় এনেকুৱা পিঠা। আৰু এইখিনিয়ে আজিলৈ, পিছলৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই।